এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। কৰ্মক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলক আজি ব্যাকুলতাই যথেষ্ট প্ৰভাৱ পেলাব। ব্যৱসায় বাণিজ্যত আপোনাৰ কষ্ট আৰু আন্তৰিকতা এই দুয়োটাৰে সংমিশ্ৰণত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। পাৰিবাৰিক দিশত সুখ শান্তি অটুট থাকিব আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত সামঞ্জস্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। এই ৰাশিৰ শিক্ষাৰ্থীসকলে মানসিকভাৱে সন্তুষ্ট হৈ থাকিবলৈ যত্ন কৰা উচিত। নিবনুৱাসকলে আজিৰ দিনটো সামান্য বিষণ্ণ মনেৰে কটাবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি জ্বৰ, কাহ, মূৰৰ বিষ, ৰক্তচাপ আদি সমস্যাই গা কৰি উঠাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপুনি মৌনতা অৱলম্বন কৰিলে উপকৃত হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভাগ্যতকৈ অধিক নিজৰ পুৰুষাৰ্থ বলৰ দ্বাৰা শুভ হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি আজি সতৰ্ক হৈ চলিবলৈ যত্ন কৰা উচিত, কিয়নো কিছুমান গুপ্ত শত্ৰুৱে আপোনাৰ অনিষ্ট সাধনৰ চেষ্টা চলাব। ঘৰুৱা দৃষ্টিকোণত আকস্মিক বাদ বিবাদ সৃষ্টি হ'ব যদিও সেয়া ক্ষণস্থায়ী। আনহাতে আপুনি আজিৰ দিনটোত নিজৰ সন্তানৰ ওপৰতো গুৰুত্ব দিয়াটো বাঞ্ছনীয়। ছাত্ৰ ছাত্ৰীসকলে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল প্ৰদৰ্শন কৰাৰো প্ৰবল যোগ দেখা যায়। নিবনুৱাসকলৰ আজি নিজৰ কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি খাদ্য গ্ৰহণৰ প্ৰতি সতৰ্ক হৈ থাকিলে বিশেষ ভয়ৰ কাৰণ নাই। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ লগত মধুৰ সময় অতিবাহিত কৰিব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। আজিৰ দিনটো মিথুন ৰাশিৰ অধিপতিসকলৰ যথেষ্ট মনোগ্ৰাহী ৰূপে পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি মানসিক চিন্তাসমূহৰ পৰা মুক্ত হ'ব পাৰিব। আনহাতে আপোনাৰ আজি ভ্ৰমণৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আজি কৰ্ম সম্পাদনৰ বাবে অধিক যাতায়াতৰ সন্মুখীন হ'ব। ঘৰুৱা দিশত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখ শান্তি অটুট থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে নিজৰ ওপৰত নকাৰাত্মক ভাৱনা আহিবলৈ নিদিব। গঠনমূলক চিন্তা চৰ্চাৰে আগবাঢ়ক। প্ৰেমৰ দিশত আপোনাৰ মধুৰ বাণীৰ বাবে আপুনি প্ৰেমাস্পদৰ পৰা প্ৰেম লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ মনৰ প্ৰসন্নতাৰে উপচি পৰিব।
আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মস্থানত নিজৰ অধীনস্থ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ আজি সম্পৰ্ক মধুৰ হৈ উঠিব। ব্যৱসায়ীসকলে অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ আজি আকস্মিক ধন লাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত গতানুগতিকতা বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিচাৰ কৰি ল'ব। নিবনুৱাসকলে আশাব্যঞ্জক ফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ আজি শুভ। স্বাস্থ্যৰ দিশত মধ্যম ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই আনন্দদায়ক। কৰ্মস্থানত উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাব। আনহাতে আপুনি আজি কৰ্মক্ষেত্ৰত ভাতৃৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ নতুন সম্পদ আগমনৰ যোগ। পাৰিবাৰিক দিশত বাতাবৰণ অনুকূল অৰ্থাৎ শুভ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত সামান্য অশান্তিৰ সন্মুখীন হ'ব পাৰে। সামাজিক ক্ষেত্ৰত জড়িতসকলৰ আজিৰ দিনটোত সন্মান অধিক বৃদ্ধি পাব। নিবনুৱাসকলৰ আজিৰ দিনটো খুবেই আশাব্যঞ্জক। স্বাস্থ্য তথা মানসিক দিশত আপুনি আজি সুস্থ হৈ থাকিব। প্ৰেমত প্ৰেমাস্পদৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো চিন্তাই আপোনাক কষ্ট দিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আজি জটিলতাৰ সন্মুখীন হোৱা দেখা যায়। ব্যৱসায়ীসকলৰ আজিৰ দিনটো লাভজনক যদিও অধিক কষ্ট কৰিবলগীয়া হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত উন্নতি ঘটিব তথা নিজ কাৰ্যত কৰা পৰিশ্ৰমৰ সফলতা আহিব। ঘৰুৱা দিশত আনন্দ তথা উল্লাসৰ বাতাবৰণ দেখা যায়। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। প্ৰেমত তৃতীয় পক্ষৰ সহায়ে আপোনাক চিন্তামুক্ত কৰিব। স্বাস্থ্যৰ দিশত আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়াটো উচিত। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰী হোৱা সকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 2 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। আপোনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব।
প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। সন্তানৰ চিন্তাই ব্যাকুল কৰা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। আপুনি খাদ্যৰ প্ৰতি অধিক চখীন বা ৰুচিসম্পন্ন হোৱা দেখা যায়। কিন্তু অধিক আমিষ আৰু মছলাযুক্ত খাদ্য কোনো ব্যক্তিৰ বাবে ভাল নহয়। সেয়েহে নিৰামিষ আহাৰৰ পৰিমাণ বৃদ্ধি কৰক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ অধিপতিসকলৰ সৰু সুৰা কথাতে খং উঠাৰ সম্ভাৱনা দেখা যায়। আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বিপদমুক্ত হ'ব। আপোনাৰ আজি ধৰ্মীয় গ্ৰন্থ অথবা সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰো আশংকা দেখা যায়। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদে আপোনাক উৎফুল্লিত কৰি তুলিব। আপুনি অহংকাৰ ভাৱ ত্যাগ কৰি চলক। ব্যৱসায়ীসকলে নিজ লক্ষ্যত অটুট হৈ থকা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। নিবনুৱাসকলে কোনো আদৰ্শ ব্যক্তিৰ পৰা সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত বিষম পৰিস্থিতি আহিলেও আপুনি ধৈৰ্য সহকাৰে থাকিব পাৰিলে লাভৱান হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাতে বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ আজিৰ দিনটোত অশান্তিৰ মাজতো ব্যস্ততাৰ যুগ দেখা যায়। নিবনুৱাসকলে নিজৰ পিতৃ-মাতৃ নতুবা কোনো গুৰু সদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব পাৰে। প্ৰেমত সম্পৰ্কত বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি হোৱাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। মনৰ ইচ্ছা পূৰণ হ'ব। কৰ্মস্থলীত আপোনাৰ আজি হতাশা দূৰ হ'ব। নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ প্ৰচেষ্টা সাৰ্থক হ'ব। অসাধু ব্যক্তিৰ পৰা আজি আপুনি সাৱধানতা অৱলম্বন কৰক। পাৰিবাৰিক দিশত আপোনাৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক দিশত জড়িতসকলৰ সুনাম বৃদ্ধি পাব। অৰ্থনৈতিক দিশটো আপোনাৰ বাবে শুভ।
পাবলগীয়া আৰু হেৰুৱা ধন লাভৰ যোগ। নিবনুৱাসকলে প্ৰচেষ্টা অব্যাহত ৰাখিলে সফলতাৰ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত দৃঢ়তা আহিব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে জটিলতা দেখা যায়। আপুনি মনোবল আৰু ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। আনহাতে ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক দিশত ঘৰলৈ কোনো নতুন সম্পদ আহিব পাৰে। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব, সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক, সুফল পাব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব যদিও আশানুৰূপ ফলপ্ৰাপ্তিত বিলম্বতা আহিব পাৰে। কৰ্মস্থানত পৰিৱেশৰ বাবে কিছু বিড়ম্বনাৰ সন্মুখীন হ'ব যদিও আপুনি তৎপৰ হ'লে কাৰ্যসিদ্ধি নিশ্চিত। ব্যৱসায়ীসকলে আনৰ বাবে অনাহক কষ্টৰ সন্মুখীন হ'লেও ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত কোনো কথাই আপোনাক আজি অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। পিতৃ-মাতৃৰ কথা শিৰোগত কৰি চলিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। নিবনুৱাসকলক আনৰ কৃতিত্বই প্ৰেৰণা প্ৰদান কৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ সম্পৰ্কৰ স্থায়িত্বক লৈ মনত শংকাৰ সৃষ্টি হ'লেও আপুনি প্ৰকাশ নকৰাই শ্ৰেয়। স্বাস্থ্যৰ দিশত আপোনাৰ মূৰৰ বিষ আদিৰ বাবে সামান্য অশান্তিৰ কাৰণ হ'ব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।